হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব ধৰা হ'ল এগৰাকী ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু তেখেতে বৰ্তমান এনপিএছ স্কিমৰ আণ্ডাৰত আছে যিহেতু 2004 চনৰ পিছৰ পৰা যিখিনি কৰ্মচাৰী জইন কৰিছে সকলোবিলাক কৰ্মচাৰী এনপিএছৰ অধীনতে আছে অৱশ্যে কিছু সংখ্যক কৰ্মচাৰী বৰ্তমান অপিএছটো হৈছে বা অপিএছ হ'বলৈ গৈ আছে সেইটো বেলেগ কথা বাকি যিসকল কৰ্মচাৰী এনপিএছৰ আণ্ডাৰত আছে যদিহে সেই সকল কৰ্মচাৰীয়ে কিবা কাৰণত চাকৰিৰ পৰা ৰিজাইন দিব লগা হয় মানে ভিআৰএছ ল'ব পাৰে 20 ইয়াৰ্স কমপ্লিট হ'লে যদিহে কিবা কাৰণত 20 ইয়াৰ্স কমপ্লিট নহওঁতে চাকৰি এৰিব লগা হয় তেনেহ'লে তেখেতে চাকৰিৰ পৰা ৰিজাইন দিব লাগিব তেনে ক্ষেত্ৰত সেইগৰাকী কৰ্মচাৰীয়ে কি সুবিধা লাভ কৰিব বা কিমান টকা লাভ কৰিব সেইখিনি কথা আলোচনা কৰিম আৰু দ্বিতীয়তে ভিআৰএছ লোৱা কৰ্মচাৰী এগৰাকী এনপিএছৰ পৰা কিমান টকা লাভ কৰে ভিআৰএছ লোৱা সময়ত সেইখিনি আলোচনা কৰিম আৰু একচুৱেল যেটো অৱসৰৰ সময় সুপাৰ এনুৱেশ্যনৰ সময় সেই সময়ত কেনেকৈ সুবিধা লাভ কৰে সেইখিনি কম্পেয়াৰ কৰি দেখুৱাই দিম গতিকে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এতিয়া ধৰা হ'ল এগৰাকী কৰ্মচাৰীয়ে যিগৰাকী কৰ্মচাৰীয়ে চাকৰিত জইন কৰিছিল 2015 চনত এনপিএছৰ অধীনত সেইগৰাকী কৰ্মচাৰীয়ে 2025 চনত চাকৰি 10 বছৰ কমপ্লিট কৰিব আৰু কিবা কাৰণত দুৰ্ভাগ্যবশতঃ তেখেতে চাকৰিৰ পৰা ৰিজাইন দিবলগীয়া হ'ল তেনেহ'লে তেখেতে কি টকা লাভ কৰিব সেইটো মই দেখুৱাই দিম ধৰা হ'ল যে তেখেতৰ ডেট অফ জইনিং কিমান আছিল যে ডেট অফ জইনিং আছিল 1/1/2015 আৰু তেখেতৰ ডেট অফ এক্সিট মানে ৰিটায়াৰ মানে ৰিজাইন দিয়া ডেটটো কথা কৈছোঁ ধৰা হ'ল যে 1/1 কিমান 2025 এতিয়া এগৰাকী ব্যক্তিয়ে কি লাভ কৰিব টকা সেইটো মই কৈছোঁ এখেতে লাভ কৰিব যিটো তেখেতৰ টোটেল এনপিএছ জমা হোৱা পুঁজি আছিল সেই পুঁজিটোৰ টকাখিনি অৰ্থাৎ ধৰা হ'ল তেখেতৰ 10 বছৰত টকা জমা হৈছে কিমান সাপোজ 10 লাখ টকা জমা হৈছে এনপিএছৰ অধীনত তেনেহ'লে তেখেতে এই টকাটোৰ পৰা কি কৰিব পাৰিব 20% টকাটো এজ এ লামসাম এমাউন্ট লাভ কৰিব পাৰিব অৰ্থাৎ 2 লাখ টকা তেখেতে পাব ইন হ্যান্ড পাব 2 লাখ টকা ইন হ্যান্ড তেখেতে 2 লাখ টকা পাব আৰু বাকি যে 8 লাখ টকা থাকিব সেই 8 লাখ টকাৰে তেখেতে কি কৰিব লাগিব এনুইটি পাৰচেজ কৰিব লাগিব মানে যিটোৰ পৰা তেখেতে পেনশন লাভ কৰিব কিমান টকাৰ কিনিব লাগিব 8 লাখ টকাৰ এনুইটি কিনিব লাগিব আৰু এই 8 লাখ টকা যে এনুইটি পাৰচেজ কৰিব ইয়াৰ পৰা ইয়াৰলি তেখেতে অলমোস্ট 6 to 7% হিচাপত তেখেতে এটা পেনশন পাব অলমোস্ট আপোনাৰ 6% ধৰিলেও 48,000 ইয়াৰলি 48,000 হলে ডিভাইডেড বাই 12 মানে 4,000 মান্থলি মানে 10 লাখ টকা এনপিএছত টোটেল কৰপাছ জমা হয় এগৰাকী ব্যক্তিয়ে যদিহে 10 বছৰ চাকৰি কমপ্লিট কৰাৰ পিছত কিবা কাৰণত চাকৰিৰ পৰা ৰিজাইন দিয়ে ইস্তফা দিয়ে তেনেহ'লে এগৰাকী ব্যক্তিয়ে হাতত পাব 2 লাখ টকা মানে এনপিএছৰ পৰা আৰু 8 লাখ টকাটোৰে তেখেতে কি কৰিব লাগিব মানে 80% এমাউন্ট তেখেতে এনুইটি পাৰচেজ কৰিব লাগিব তাৰ পৰা মান্থলি তেখেতে লাইফ টাইম মানে পেনশন লাভ কৰিব 4,000 rupees অলমোস্ট অলপমান কম বেছি হ'ব পাৰে 4,000 rupees তেখেতে পেনশন লাভ কৰিব এই 8 লাখৰ পৰা যেটো মানে এনুইটি পাৰচেজ কৰিব তাৰ পৰা 4,000 rupees পেনশন পাব এইখিনি পেনশন এতিয়া ইয়াৰ ওপৰঞ্চি তেখেতে কি লাভ কৰিব তেখেতে লাভ কৰিব যেটো তেখেতৰ গ্ৰেচুইটিৰ টকা নেক্সট লাভ কৰিব কিটো আমাৰ যেটো মানে লিভ এনকেজমেন্ট আৰ্ন লিভৰ টকা লাভ কৰিব নেক্সট জিআইএছৰ বাবদ যিখিনি টকা চৰকাৰে আমাৰ পৰা কাটি আছে প্ৰিমিয়াম হিচাপত মান্থলি 200 টকা মান কাটি আছে সেই এমাউন্টটো মানে যেতিয়া চাকৰিত ৰিজাইন দিব 10 বছৰ কমপ্লিট হোৱাৰ পিছত সেইটো এমাউন্টটো ইয়াৰ লগত লাভ কৰিব অৰ্থাৎ এনপিএছৰ লামসাম থাকি গ'ল এনপিএছৰ লগত আহিব গ্ৰেচুইটি প্লাস লিভ এনকেজমেন্ট প্লাস জিআইএছ এইখিনি টকা এগৰাকী মানে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ি এনপিএছৰ আণ্ডাৰত তেখেতে লাভ কৰিব আৰু কিছুমান বিভাগ লৈ কিছুমান মানে বিশেষ সুবিধা লাভ কৰে সেইটো সকলোৰে কাৰণে কমন নহয় কাৰণে ইয়াতে মই উল্লেখ কৰা নাই এইখিনি হ'ল যদিহে 10 বছৰ চাকৰি কৰি ৰিজাইন দিয়ে এতিয়া যদিহে কিবা কাৰণত তেখেতে ভিআৰএছ লয় তেতিয়াহ'লে কি হ'ব এতিয়া যদিহে এগৰাকী কৰ্মচাৰীয়ে ভিআৰএছ লয় এনপিএছৰ ক্ষেত্ৰত ভিআৰএছ ল'বলৈ হ'লে যেটো মিনিমাম সাৰ্ভিস পিৰিয়ড হেতু হ'ল 20 ইয়াৰ্স আপোনালোকে নিশ্চয় জানে এই বিষয়ে মই ইতিমধ্যে ভিডিঅ' বনাইছো গতিকে 20 ইয়াৰ্স কমপ্লিট কৰি যদি ভিআৰএছ লয় তেনে ক্ষেত্ৰত এগৰাকী কৰ্মচাৰীয়ে এই একেই নিয়মখিনি প্ৰযোজ্য হ'ব তেখেতে 80% এমাউন্টৰ এনুইটি পাৰচেজ কৰিব লাগিব আৰু 20% এমাউন্টটো তেখেতে লামসাম হিচাপত ঘূৰাই পাব আৰু বাকিখিনি সুবিধা একেই থাকিব কিন্তু ধৰা হ'ল এগৰাকী কৰ্মচাৰীৰ টোটেল সাৰ্ভিস পিৰিয়ড 21 ইয়াৰ্স অৰ্থাৎ আৰু এবছৰ ৰখিলে তেখেতে কি হয় সুপাৰ এনুৱেশ্যন হৈ যায় প্ৰকৃত অৱসৰৰ দিনটো এবছৰ ৰখিলে পাইয়ে যায় তেতিয়া হ'লে সেই এবছৰ ৰখাৰ ফলত তেখেতৰ কি হ'ব
সেই 20% যে তেখেতে পাইছিল NPS এমাউণ্ট লামচাম যে পাইছিল সেই 20%টো 60% লৈকে চেঞ্জ হৈ যাব অৰ্থাৎ তেখেতৰ লাভ হ'ব আৰু বাকি 40% হে এনুইটি পাৰচেজ কৰিব লাগিব ঠিক তেনেদৰে যদিহে এগৰাকী ব্যক্তিৰ মুঠ চাকৰিকাল হয় 11 বছৰ আৰু তেখেতে 10 বছৰ চাকৰি কৰি কিবা দুৰ্ভাগ্যবশতঃ তেখেতে ৰিজাইন দিবলগীয়া হ'ল তেনেহলে তেখেতে যিটো সুবিধা লাভ কৰিব মানে 20% টকা লাভত লাভ কৰিব 80% এনুইটি পাৰচেজ কৰিব লাগিব সেইগৰাকী ব্যক্তিয়েও যদিহে তেখেতৰ 11 বছৰ চাকৰিকালটো সম্পূৰ্ণ কৰিলে হয় অৰ্থাৎ প্ৰকৃত সুপাৰএনুৱেশ্যনৰ দিনটো পালে হয় তেনেহলে আৰু এবছৰ চাকৰি কৰিলেই তেখেতে 60% হাতত টকাটো পালে হয় আৰু 40% এনুইটি পাৰচেজ কৰিলেও হ'ল হয় কিন্তু ৰিজাইন দিয়াৰ বাবে মাত্ৰ এবছৰৰ গেপতে গোটেই সমীকৰণটো মানে এক সম্পূৰ্ণ ওলটপালট হৈ যাব মানে হিচাপটো যদি সহজকৈ চাবলৈ যাও এনেকুৱা হ'ব যে যদিহে আমি ৰিজাইন দিও তেনেহলে আমাৰ যেটো ইনহ্যান্ড আমি NPS টকা পাম হেতু 20% যদি VRS লও তেনেহলে আমি ইনহ্যান্ড পাম 20% কিন্তু যদি সুপাৰএনুৱেশ্যনত আমি মানে লও তেনেহলে আমি পাম কিমান 60% আৰু ৰিজাইন দিলে আমি এনুইটি পাৰচেজ কৰিব লাগিব 80% তাৰপিছত আমি VRS ললো 80% কিন্তু সুপাৰএনুৱেশ্যনত 40% এটো কথা আমি সকলোৱে নিশ্চয় জানো গতিকে ইয়াতে ইন্টাৰেষ্টিং কথা এটা আছে ধৰা হল এগৰাকী কৰ্মচাৰীৰ মানে কি হল যে ৰিজাইন দিলে সাপোজ 1-1-25 অৰ্থাৎ 1-1-25 তেখেতে ৰিজাইন দিলে কিমান ইয়াৰ্স কমপ্লিট হোৱাৰ পিছত যে ধৰা হল যে তেখেতৰ চাকৰি কমপ্লিট হৈছে কিমান 19 ইয়াৰ্স সাপোজ 19 ইয়াৰ্স আৰু তেখেতৰ 1-1-26 তেখেতৰ কি হ'ব VRS ল'ব পৰা তেখেতে মানে যেটো মানে এলিজিবিলিটি এটো হৈ যায় আৰু তেখেতৰ যেটো সুপাৰএনুৱেশ্যন ধৰা হল এটো কিমান 1-1-27 এতিয়া ৰিজাইন দিয়াৰ পৰা একচুৱেল ডেট অফ সুপাৰএনুৱেশ্যনলৈকে মাত্ৰ সময় 2 বছৰৰ ডিফাৰেন্স এই 2 বছৰৰ ডিফাৰেন্স কিন্তু এই সমীকৰণটো সম্পূৰ্ণ চেঞ্জ হৈ যায় মানে এগৰাকী কৰ্মচাৰীয়ে যদি 1-1-2025 ইংৰাজী তাৰিখত ৰিজাইন দিয়ে তেখেতে যিখিনি সুবিধা পাব সেইগৰাকী কৰ্মচাৰীয়ে 1-1-26 অৰ্থাৎ এবছৰৰ পিছত যেতিয়া VRS ৰ এলিজিবিলিটি আহিব তেতিয়া VRS ললেও প্ৰায় একেখিনি সুবিধাই পাব মাত্ৰ এটা ডিফাৰেন্স আহিব হেতু হল লিভ এনকেজমেন্টৰ ক্ষেত্ৰত অলপ ডিফাৰেন্স এটা আহিব সেই বিষয়ে পৰৱৰ্তী সময়ত মই এটা পৃথককৈ ভিডিও বনাম কি ডিফাৰেন্স আহিব কি কথা আৰু এই এবছৰৰ ডিফাৰেন্স যদি আৰু ৰখি দিয়ে যদি আৰু এবছৰ ৰখি দিয়ে সেই এবছৰৰ ডিফাৰেন্সত 1-1-27 তেখেতে ফুল ফেসিলিটিখিনি পাই যাব অৰ্থাৎ 20% হাতত আহিছিল সেই 20% টো 60% হাতলৈকে অহালৈকে চেঞ্জ হৈ যাব মানে চাবলৈ গলে NPS ত যদিহে আমি VRS লও বা কিবা কাৰণে ৰিজাইন দিবলগীয়া হয় আমাৰ কাৰণে হেতু এটা লোকসানদায়ক যদিহে আমি সুপাৰএনুৱেশ্যনলৈকে ৰখিব পাৰো হেতু এগৰাকী কৰ্মচাৰীৰ কাৰণে বহুতখিনি লাভদায়ক বুলি আমি গণ্য কৰিব পাৰো কাৰণ যদিহে আমি 80% এমাউন্টৰ এনুইটি পাৰচেজ কৰো তাৰ পৰা যথেষ্ট আমি কম সংখ্যক পেনচন এটাহে লাভ কৰিব পাৰো কিন্তু সেই 80% এমাউন্ট যদি আমি মাৰ্কেটত ইনভেষ্ট কৰি দিও বা নিজাকৈ ব্যৱসায় কিবা কৰো তেনেহলে মান্থলি আমাৰ বহুত ভাল এটা ইনকাম জেনাৰেট হ'ব হেহে যিসকল NPS কৰ্মচাৰী আছে তেওঁলোকে এই বিষয়ত গুৰুত্ব দিয়াটো উচিত আৰু যেনেকৈ নহলেও প্ৰকৃত সুপাৰএনুৱেশ্যনৰ দিনটোলৈকে তেখেতে যাতে সাৰ্ভিসটো কেৰি কৰিব পাৰে সেই বিষয়ে গুৰুত্ব দিয়া উচিত গতিকে আজিলৈ ভিডিওটো এইখিনিয়ে পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ